নমস্কাৰ। আজি বহুদিনৰ বিৰতিৰ মূৰত পুনৰ ভাস্কৰ জ্যোতি এষ্ট্ৰ বাস্ত্ৰ চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো খুব দৰকাৰী মোৰ অনুৰাগীসকলৰ বাবে, মোৰ দৰ্শকসকলৰ বাবে। এই কথা ভাবিয়ে মই এটা ভিডিঅ' আপোনালোকলৈ বোলো কণ্টেণ্ট এটা বনাই দিওঁ বুলি ভাবিলোঁ। আৰু মই ঘৰুৱা বিশেষ অসুবিধাৰ বাবে কেইবাদিনো মই নতুন ভিডিঅ' আনিব পৰা নাছিলোঁ। তথাপিও চেষ্টা কৰিছোঁ। আজি এইটো এটা 2024 বৰ্ষৰ প্ৰথম অষ্টগ্ৰহৰ ভিডিঅ'। বাপেক আৰু পুতেক, পিতা আৰু পুত্ৰ এক হ'ব গৈ আছে জ্যোতিষশাস্ত্ৰত। পুত্ৰৰ ঘৰত এক হ'ব গৈ আছে, কিন্তু জ্যোতিষশাস্ত্ৰত এই পিতা আৰু পুত্ৰ যেতিয়া এক হয় খুব ভাল এটা পৰিৱেশ নহয়। কাৰণ গহৰ পৰা এই দুইজন পিতা পুত্ৰ হ'লেও কিন্তু খুব শত্ৰু আছিল জ্যোতিষশাস্ত্ৰত। মই সেইকাৰণে পুত্ৰৰ ঘৰত পিতৃ অহাৰ লগে লগেই পুত্ৰ অস্ত হৈ গৈছে। তাৰমানে মই আজি শনি গ্ৰহৰ কথা ক'ব গৈছোঁ। 12 ফেব্ৰুৱাৰীৰ আপোনালোকৰ ৰাতিপুৱা 5:16 শনি গ্ৰহ অস্ত হ'ব। আৰু এই অস্তকাল 17 মাৰ্চ 2024 চনৰ 17 মাৰ্চ 4:40 ৰাতিপুৱা 4:40লৈকে অস্ত হৈ থাকিব। বহুত খবৰ পাব, বহুত আমি শনি গ্ৰহৰ লগত জড়িত কিছু তথ্য আমি পাম আহিবলগীয়া দিনত। আৰু 12 ফেব্ৰুৱাৰীত যেতিয়া শনি অস্ত হ'ব বুলি মই আপোনালোকক সময়টো ক'লোঁ, আৰু 17 মাৰ্চত তেওঁ উদয় হ'ব 2024 বৰ্ষৰ। কিন্তু 13 ফেব্ৰুৱাৰী ৰাতিপুৱা 3:43 পাছবেলা, গধূলি পাছবেলা, ইভিনিঙত কৈছোঁ, 3:43 কুম্ভত সূৰ্যগ্ৰহ সোমাবহি। ৰবি সোমাবহি। কুম্ভ ৰাশিটো যিহেতু শনি, লগালগ শনি অস্ত হ'ব। শনি এদিন আগতে অস্ত হ'ব। এতিয়া শনিৰ লগত জড়িত ন্যায়ালয়ৰ খবৰ আহিব। ন্যায়ালয়, কোৰ্ট কাছাৰীৰ কথা কৈছোঁ মই। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ খবৰ পাম আমি। লিকুইড ইণ্ডাষ্ট্ৰী, পেট্ৰলিয়াম সামগ্ৰী, আইৰণ, লোহাৰ কথা কৈছোঁ মই। তীখা উদ্যোগৰ কথা কৈছোঁ। শ্ৰমিকসকলৰ কথা কৈছোঁ। আৰু বৃদ্ধ অৱস্থাত যিসকল আছে তেওঁলোকৰো খবৰ আহিব। বৃদ্ধ বয়সৰো বহুত খবৰ আহিব। মই অকল এয়া অসমৰ নহয়, সমগ্ৰ পৃথিৱীৰে এই ফলটো পাব। গ্ৰহগতি সমগ্ৰ পৃথিৱীৰ কাৰণেই প্ৰভাৱ দিয়ে। আৰু বহু ক্ষেত্ৰত আন্ধাৰৰ ৰজা হয় শনি। বহু ক্ষেত্ৰত কিছুমানৰ দুৰ্ঘটনাৰ খবৰ আহিব। বিভিন্ন খবৰ আহিব যিকোনো বিভাগৰ। খালি মই কোৱাখিনি বাহিৰেও আৰু বহুত কাৰক আছে। এই কাৰকবোৰ কৈ শেষ কৰিব নোৱাৰোঁ। আৰু মই পোনপ্ৰথমে মেঘ ৰাশি বা মেঘ লগ্নৰ জাতক জাতিকাৰ কথা কৈছোঁ। লাভ স্থানত শনি গ্ৰহ অস্ত হৈছে। লাভ কম হ'ব। ব্যৱসায় কৰাসকলৰে হওক, চাকৰি কৰাসকলৰে হওক, লাভ কম হ'ব। ভৰিৰ অংশত বিষ হ'ব পাৰে। ককায়েক আৰু বায়েকহঁতৰ লগত, বায়েকহঁতৰ স্বাস্থ্যৰ ক্ষেত্ৰত হওক বা সম্বন্ধৰ ক্ষেত্ৰত অলপ দূৰত্ব আহিব পাৰে। মই আজি বৰ বেছি বহলাই নকওঁ, দুটা তিনিটা কাৰকহে কওঁ। এই আপোনালোকে 12 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈকে সাৱধান আৰু সতৰ্কতা কি ক্ষেত্ৰত ল'ব লাগিব সেই বিষয়ে কওঁ। মই মেঘ ৰাশিৰ কথাটো ক'লোঁ আপোনালোকক। ভৰিৰ অংশৰ বিষ, লাভ কম হ'ব পাৰে। কৰ্ম চাকৰিয়ে হওক, ব্যৱসায়ে হওক। ককায়েক আৰু বায়েকহঁতৰ লগত সম্বন্ধ আৰু তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব। বৃষ ৰাশিৰ ক্ষেত্ৰত, বৃষ ৰাশি মই ৰাশিৰ পৰা কৈছোঁ কাৰণ বহুতৰ অকণমান ভুল ভ্ৰান্তি হৈ থাকে সম্ভৱত লগ্নৰ বুলি ক'লে। মই শেষত বুজাই দিম। ৰাশিৰ পৰা কৈছোঁ আজি মই। বৃষ ৰাশি বহুত জাতক জাতিকাৰ কৰ্মৰ পৰিৱৰ্তন হ'ব পাৰে। কিছুমানৰ চাকৰি যাব পাৰে। কিছুমানৰ কৰ্মজীৱনত কাৰোবাৰ লগত মতানৈক্য হৈ চাকৰি এৰি আহিব পাৰে। ব্যৱসায় ক্ষেত্ৰতো এই ৰাশিৰ জাতক জাতিকাৰ লোকচানটো দেখাইছে। আৰু এই ৰাশিৰ জাতক জাতিকাসকলেও ভৰিৰ অংশত আঘাত পাব পাৰে। আৰু বিবাহিতসকলৰ শহুৰ মা আৰু
পুৰুষৰ শহুৰ মা আৰু নাৰীৰ হ'লে শহুৰ দেউতাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ বাধা বিঘিনি পাব। মিথুন লগ্ন বা মিথুন ৰাশি মই লগ্ন মোৰে ওলাই গৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য স্থানত হৈছে। কঁকালৰ বিষ হ'ব আপোনাৰ, ভাগ্যই যেন কম লগ দিব, এনেকুৱা এটা আপোনাৰ মনত শংকা আহিব। আৰু পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। নিজৰ যদি পিতৃ আছে তেওঁৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান, কঁকালৰ বিষ হ'ব পাৰে আৰু ভাগ্য কম লগ দিব। এয়া মই সতৰ্কতাৰ ক্ষেত্ৰত আপোনালোকক খবৰ বাবেহে এইখিনি মই 2-3টা কাৰক কৈছোঁ। শনি গ্ৰহ অস্ত হোৱাৰ কাৰক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আয়ু স্থানত হৈছে। পৃথিৱীৰ যিমান কৰ্কট ৰাশিৰ জাতক জাতিকা আছে, যদি বৃদ্ধ অৱস্থা হৈছে তেন্তে কিন্তু তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'লে মানে মৃত্যু পৰ্যন্ত হ'ব পাৰে। আয়ুৰ যদি খণ্ড আহি গৈছে, বৃদ্ধ বয়সৰখিনি কথা কৈছোঁ। মই কৰ্কট ৰাশিৰ জাতক জাতিকাসকল কেৱল আয়ুৰ ক্ষেত্ৰতে সাৱধান হ'ব কৈছোঁ। স্বাস্থ্যৰ ক্ষেত্ৰত কোনোবা যদি মেডিকেল ট্ৰিটমেণ্টত আছে তেওঁলোকে নিশ্চয় অলপ গুৰুত্ব দিব নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত। সিংহ ৰাশি জাতক জাতিকাসকলৰ মই বিবাহিত যদি সিংহ ৰাশিৰ জাতক বা জাতিকা আছে, তেওঁলোকৰ যদি কেনেবাকৈ কাৰোবাৰ ডিভৰ্চৰ কাৰণে কেছ ফাইল কৰি ৰাখিছে তেন্তে ডিভৰ্চ হ'ব এইটো সময়ত, হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু কাৰোবাৰ যদি ডিভৰ্চ নহয়ও দাম্পত্য জীৱন, বিবাহিত জীৱন, সিংহ ৰাশিৰ জাতক জাতিকাৰ দাম্পত্য জীৱনটো খুব সুখৰ নহ'ব, মতভেদ হ'ব পতি পত্নীৰ মাজত। মই আৰু ডিভৰ্চৰ কথা কৈছোঁ। আৰু কিছুসকলৰ ডিভৰ্চ নহ'বও পাৰে কিন্তু মতভেদ থাকিব কিন্তু। আৰু কোনোবাই যদি অলপ মতভেদ হয়, পতি পত্নীয়ে ইজনে সিজনক এৰি কিন্তু দূৰে দূৰে থকাৰ এটা যোগ সোমাইছে। এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকল শত্ৰু হানি হ'ব। আৰু এটা বিপৰীত যুগ দেখিছোঁ, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ পইচা আহিব। শত্ৰু হানি হ'ব, পইচা আহিব, এটা বিপৰীত যুগ। মই কৈছোঁৱে, মই 2 বা 3টা কথাহে কৈছোঁ, বৰ বেছি বহলাই নকওঁ। এই ক্ষেত্ৰত আপোনালোকৰ হ'লেও সতৰ্ক হ'ব, ৰোগৰ পৰা সতৰ্ক হ'ব কন্যা ৰাশিৰ জাতক জাতিকাসকল। আৰু শত্ৰুহানি, কম্পিটিশ্যন ভাৱ এটা আহিব আৰু বিপৰীত যুগ এটা আহিছে, মানে পইচা আহিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ পঞ্চম স্থানত এইটো যুগ দেখা পোৱা গৈছে। পঞ্চম স্থানত শনি আৰু সূৰ্য বহিছে। পিতা পুত্ৰৰ মাজত সংঘাত হ'ব। আৰু গৰ্ভৱতী যিসকল মহিলা আছে, যাৰ সন্তান জন্ম হোৱাৰ সম্ভাৱনা, সাৱধান হ'ব। বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ মতে আগবাঢ়িব এইকেইদিন। সাৱধান হ'ব। যিসকলৰ গৰ্ভৱতী মহিলা আছে। আৰু খোৱা বোৱাৰ ক্ষেত্ৰত বাকী জাতক জাতিকাসকলে খোৱা বোৱাৰ ক্ষেত্ৰত আৰু পিতা পুত্ৰৰ মাজত যাতে সংঘাত নহয়, পেটৰ ৰোগ যাতে নহয়, এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব। মই কৈছোঁৱে, মই 2 বা 3টা দিশতহে এই শনি গ্ৰহ অস্তৰ ফল কৈছোঁ। আৰু বৃশ্চিক ৰাশিৰ লগ্ন জাতক জাতিকাসকলৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মাকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। আৰু ঘৰুৱা যিটো দাম্পত্য জীৱন, নিজৰ পৰিয়ালৰ মাজতে, মই পত্নীৰ লগত কোৱা নাই, আৰু বাকী মাক বাপেক বা এনেকুৱা এটা পৰিৱেশ যিসকলৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকা আছে তেওঁলোকৰ কিন্তু ইমান এটা সুবিধাজনক নহয়। আৰু তেওঁলোকে লেনদেনত সাৱধান হ'ব। কিবা যদি ক্ৰয় কৰিব লাগিছে, গাড়ী, মাটি, সম্পত্তি এনেকুৱা ধৰণৰ, বা কোনোবাই যদি ৰিয়েল ইষ্টেটৰ ব্যৱসায় কৰিছে তেওঁলোকে কিন্তু লেনদেনত সাৱধান হ'ব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ভাই ভনীৰ স্বাস্থ্য বেয়া, ভাই ভনীৰ লগত সম্বন্ধত বেয়া হ'ব পাৰে। আপোনাক বন্ধুৱে ঠগিব পাৰে, বন্ধুৰ ক্ষেত্ৰত সাৱধান। কিন্তু বিপৰীত ৰাজযোগ এটা হৈছে আপোনাৰ পইচা আহিব। কন্যা ৰাশি আৰু মই ধনু ৰাশিৰ দেই, যদি মোৰ লগ্ন ওলাই গৈছে ক্ষমা কৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ পইচা আহিব, ভাই ভনীৰ স্বাস্থ্য বেয়া, ভাই ভনীৰ লগত সম্বন্ধৰ ক্ষেত্ৰত বাধা হ'ব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কিন্তু ধন স্থানত এই যুগ আহিছে। মকৰ ৰাশি ঘপককৈ ধন নাশ হ'ব। বাণী যাতে আপোনাৰ গৰম নহয়, কাকো যাতে আপুনি টানকৈ নকয়, ইয়াৰ ওপৰত গুৰুত্ব দিব। আৰু আপোনাৰ মুখ, নাক, চকু, ডিঙি
জিভা, দাঁত, কাণ এনেকুৱা ধৰণৰ সৰু সুৰা ৰোগত ভুগিব পাৰে। কিন্তু আপোনাৰ ধন হানিৰ যুগ আহিছে। আৰু কুম্ভ ৰাশি জাতক যেতিয়া লগ্নত হৈছে, লগ্নত হৈ মই সিংহ ৰাশিৰ পিছত কুম্ভ ৰাশিসকলক কৈছোঁ ডিভৰ্চ হ'ব পাৰে যদি কাৰোবাৰ কোৰ্ট কেছ হৈ আছে। আৰু দাম্পত্য জীৱনটো অলপ মতভেদ থাকিব। আৰু আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। এই 2-3টা হেৰি ক'লোঁ। আৰু মীন ৰাশিসকলৰ এটা বিপৰীত যুগ আহিছে। ধন আহিব কিন্তু খৰচো হ'ব। কোৰ্ট কাছাৰীৰ পৰা সাৱধান হ'ব। কাৰোবাৰ যদি কোৰ্ট কাছাৰী হেৰি আছে তেনেহ'লে খুব সাৱধানে আগবাঢ়ি এই সময়খিনিত কৰ্মখিনি কৰিব। কোৰ্ট কাছাৰীৰ যুগ এটা দেখা পোৱা গৈছে। আজি মই এই শনি অস্ত হোৱাৰ যি মই ক'লোঁ 12 ফেব্ৰুৱাৰী ৰাতিপুৱাৰ পৰা 17 মাৰ্চৰলৈকে 17 মাৰ্চৰ ৰাতিপুৱালৈকে শনি গ্ৰহ অস্ত হৈছে। এই ৰাশিৰ জাতক জাতিকাসকলক এই 2-3টা এই বিষয়খিনিত সাৱধান হ'ব। আৰু মই বৰ বিশেষ বহলাই নকওঁ। এই কাৰককেইটাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয় ফল পাব। আৰু শনি অস্ত হোৱাৰ লগে লগে যিহেতু ৰবি গ্ৰহ আহিলে, শনিৰ লগতে বহি আছে শনিৰ ঘৰত, পিতা পুত্ৰৰ সংঘাত হ'ব। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ কথা ক'লোঁ মই, লেবাৰ ইউনিয়নৰ কথা কৈছোঁ মই, পেট্ৰলিয়ামজাত ইণ্ডাষ্ট্ৰী হওক, লিকুইড ইণ্ডাষ্ট্ৰী হওক, বৃদ্ধ বয়সৰ ককা আইতাহঁতক সকলৰ কথা কৈছোঁ। আয়ুৰ ক্ষেত্ৰত আয়ু খণ্ড আহি যাব পাৰে। আৰু বাকী মই এই ৰাশিসকলৰ যিটো কথা ক'লোঁ, আজি মই ৰাশিৰ পৰা ক'লোঁ। এই ৰাশিৰ জাতক জাতিকাসকলে অকল অসমৰ নহয়, অকল ভাৰতৰ নহয়, সমগ্ৰ পৃথিৱীতে গ্ৰহগতিৰ প্ৰভাৱ পৰে। সাৱধান হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত, ধন নাশৰ ক্ষেত্ৰত, সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত। শনি গ্ৰহ অস্ত হ'লে কৰ্মধিপতি হয়। ন্যায়ালয়ৰ খবৰ আহিব, ক'ৰবাত সংঘাতৰ খবৰ আহিব, দুৰ্ঘটনাৰো কাৰক হয়, দুৰ্ঘটনাও হ'ব পাৰে, কাৰোবাৰ পুলিচ কেছো হ'ব পাৰে, এনেকুৱা ধৰণৰ। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ বিষৰ কাৰক হয়, এনেকুৱা ধৰণৰ কাৰক হয়। শনি গ্ৰহ অস্ত হৈছে 2024 চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰথম অস্ত গ্ৰহ হিচাপে। সেই গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লিংকটো দি দিব, কমেণ্ট পাছ কৰিব। আকৌ নতুন ভিডিঅ' মই লৈ আহিম। কিবা যদি আপোনালোকৰ থাকে, মই মোৰ যোগাযোগ কৰিব, ডেছক্ৰিপশ্যনৰ যোগেদি যোগাযোগ কৰি মোক আপোনালোকে সংযোগ কৰিলে মই আপোনালোকৰ জন্মকুণ্ডলী অধ্যয়ন কৰি আপোনালোকৰ প্ৰকৃত তথ্য আপোনালোকক দিব পাৰিম। আৰু মই আজি আপোনালোকে এটাই কথা ক'ব, মই আজি ৰাশিৰ পৰা কৈছোঁ। আৰু লগ্নৰ পৰা মই বেলেগ এটা ভিডিঅ' বনাই আপোনালোকক বুজাই দিম। আজি ৰাশিৰ পৰা আপোনালোকে নিজৰ এই ফলাদেশটো শুনি ল'ব স্কিপ নকৰাকৈ। আৰু এইটো এটা গোচৰীয় প্ৰভাৱ হয়। এই গোচৰীয় প্ৰভাৱটো যাতে সকলোকে উপকৃত কৰে। শনি আৰু গ্ৰহৰ অস্তই, আৰু শনি গ্ৰহ অস্ত হোৱাৰ লগে লগে পিতা পুত্ৰ এটা ঘৰত থাকিব, কুম্ভ ৰাশিত থাকিব। আৰু এই ফলাদেশখিনি আপোনালোকে ভালদৰে শুনি লৈ স্কিপ নকৰাকৈ সতৰ্কতা অৱলম্বন কৰিবলৈ আশা ৰাখিলোঁ। আজিলৈ ইমানেই কৰিছোঁ। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।